হয়, যি সময়ত দেখা গৈছে কৰোণাক লৈ বিশ্ব আতংকিত হৈছে, সেই সময়ত কিন্তু দেখা গৈছে দক্ষিণ মানকাছাৰ জিলাৰ যি মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তৰ চাহপাৰা আছে, চাহপাৰাতো বিশেষ ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এইখন গেটেৰে যেতিয়া চাহপাৰা গেটেৰে প্ৰৱেশ কৰে বাংলাদেশৰ পৰা ভাৰতত আহে বা ভাৰতৰ পৰা যি বাংলাদেশত যায়, এইবিলাকৰ ক্ষেত্ৰত কিন্তু দেখা গৈছে ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰা বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চিকিৎসকৰ দল আহি উপস্থিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে আচলতে যি সীমান্ত সুৰক্ষা বাহিনীৰ যিসকল জোৱান আছে, জোৱানসকলক বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সকলোতে মাস্ক পৰিধান কৰি কিন্তু দেখা গৈছে নিয়মীয়াকে টহলদাৰ কৰি আছে, টহলদাৰী কৰি থকা পৰিলক্ষিত হৈছে। আৰু পোনে সামগ্ৰিক দৃশ্যটো দেখুৱাইছো প্ৰাজ্ঞিত দৰ্শকক যে আচলতে এয়া ভাৰত বাংলাদেশ সীমান্ত, আৰু ভাৰত বাংলাদেশ সীমান্তত এনেদৰে BSF জোৱানসকলে কিন্তু মাস্ক পৰিধান কৰি যিহেতু কৰোণাৰ আতংক, এই কৰোণাৰ আতংকৰ বাবে কিন্তু এনেদৰে ডিউটি কৰা পৰিলক্ষিত হৈছে। পোনে দেখুৱাইছো সামগ্ৰিক দৃশ্য যে আচলতে ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কিন্তু দেখা গৈছে কৰোণাৰ আতংকৰ বাবে কিন্তু ইতিমধ্যে মাস্ক পৰিধান কৰি সকলোৱে চিকিৎসকৰ দল ইতিমধ্যে আহি উপস্থিত হৈছে। কিমান দিনৰ পৰা ইয়াত চিকিৎসা প্ৰদান কৰি আছে আপুনি জানিবলৈ যত্ন কৰিম। প্ৰথমতে ইয়াত মানকাছাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঙৰীয়া আছে, কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কি ক'ব যিটো কৰোণাৰ আতংক, এইটোক লৈ কি ক'ব, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? ইয়াত বিশেষকৈ আমি সতৰ্কতামূলক ব্যৱস্থা ইয়াত গ্ৰহণ কৰা দেখি পাইছোঁ আৰু লৈছোঁ। ইয়াতে স্বাস্থ্য বিভাগৰ যিসকল চিকিৎসক আছে, তেখেতসকলৰ ষ্টাফ আছে, গোটেইখিনি ইয়াত কৰ্মৰত অৱস্থাত আছেহি। আৰু সতৰ্কতামূলকভাৱে যিকেইজন বিদেশৰ পৰা অৰ্থাৎ বাংলাদেশৰ পৰা আহিছে বা ভাৰতৰ পৰা বাংলাদেশলৈ যাব, সেইকেইজনে সকলোকে ইয়াত পৰীক্ষা নিৰীক্ষা কৰি ইয়াত কৰি থকা দেখা গৈছে আৰু কৰি থকা হৈছে। তেনেধৰণে এতিয়ালৈকে কোনো ব্যক্তিক আমি কৰোণা ভাইৰাছত আতংকিত বা হোৱা বুলি আমি পোৱাহি নাই। যিটো এই বাগাপাৰাৰ যিটো বেটেলিয়নৰ কালি যিটো এটা ওলাইছে, মানে সন্দেহ কৰা হৈছে, তেওঁক সন্দেহ কৰা হৈছে, যিহেতুকে তেওঁ হাৰিয়ানালৈ গৈছিলে, হাৰিয়ানাৰ পৰা আহি ইয়াত নিজৰ কৰ্মত যোগদান কৰিছিলে আৰু তেখেতৰ পানী লগা অৱস্থাত দেখা পাই ইয়াত সন্দেহে কৰা হৈছে, কিন্তু এতিয়ালৈকে কোনো এচাৰ্টেইন কৰিব পৰা হোৱা নাই। নিশ্চয়কৈ আৰক্ষী বিষয়াৰ লগত কথা পাতিলো, কিন্তু আমি চিকিৎসকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে আচলতে ভাৰত বাংলাদেশ সীমান্তত কিমান দিন ধৰি আপোনালোকে কেম্প বান্ধিছে আৰু কিমান মানুহক ইতিমধ্যে পৰীক্ষা কৰা হৈছে বা কিবা ষ্টেণ্ডাৰ্ড পাইছে নেকি তেনেকুৱা? মানে আমি আজি 9 তাৰিখৰ পৰা ইয়াতে আমি কৰোণা ভাইৰাছৰ ওপৰত মেডিকেল স্ক্ৰিন টিম কৰি আছোঁ। এতিয়ালৈকে আমি 50ৰ ওপৰত মান হ'ব আৰু পৰীক্ষা নিৰীক্ষা কৰি সিহঁতক পঠাই দি আছোঁ, কিন্তু এতিয়ালৈকে একো সিহঁতৰ পোৱা নাই, এনেকুৱা চিমটম পোৱা নাই। আৰু ডেইলি কিমানজন মানুহ অহা যোৱা কৰে তেনেকুৱা? ডেইলি এনেকুৱা নহয়, 3জন মান কেতিয়াবা হয়, কেতিয়াবা 10জন এনেকুৱা হৈ আছে। কোনো ঠিক নাই। বন্ধ কৰি দিছে নেকি কৰোণাৰ বাবে অহা যোৱা? নহয়, বন্ধ কৰি দিয়া হোৱা নাই। নিজে নাহে? নিজে। হয়, আছিল চিকিৎসকৰ পৰাও জানিব পাৰিলো যে আচলতে বিশেষকৈ ক'বলৈ কোৱা দেখুৱালে অনুজনম আচলতে সীমান্তৰ সিমূৰে কিন্তু দেখা গৈছে বাংলাদেশতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। কেমেৰা হয়তো ঢুকি নাপাব আমাৰ, সিফালেও কিন্তু দেখা গৈছে মেডিকেল কেম্প বহাই লোৱা পৰিলক্ষিত হৈছে। আচলতে দুয়োখন দেশৰ মাজত কিন্তু দেখা গৈছে আচলতে মেডিকেলৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত কিন্তু বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে ভাৰতৰ পৰা কোনো ধৰণে বাংলাদেশত যাব নোৱাৰে বা বাংলাদেশৰ পৰা যাতে কোনো পধ্যেই ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কিন্তু স্বাস্থ্য বিভাগে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু বিশেষকে জোৱানসকল, যিসকল ইতিমধ্যে BSFৰ জোৱানসকল আছে, সীমান্ত সুৰক্ষা বাহিনী, এওঁলোক কিন্তু দেখা গৈছে যে আচলতে কটকটীয়াভাৱে নিৰাপত্তা দি আছে আৰু মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণৰূপে ডিউটি কৰি থকা পৰিলক্ষিত হৈছে। বিশেষকৈ পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাকৃতিক দৰ্শকক দেখুৱাই গ'লো আমি। আচলতে পৰৱৰ্তী সময়ত দেখুৱাই যাম ভাৰত বাংলাদেশ সীমান্তৰ আপডেট খবৰ।